আহি গ'লো 2-3 দিন পিছত আজি ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ APLৰ কথা আৰু আপোনালোকে বেয়া নাপাব APLৰ পাৰফৰ্মেঞ্চ তেনেকুৱা ভাই মোৰ ভাল লগা নাছিল কাৰণে মই বনোৱা নাছিলোঁ কাৰণ মোক বহুত বেয়া লাগি আছিলে কিন্তু আজি মেচটো চাই বহুত ভাল লাগিছে সেইকাৰণে আপোনাৰ লগত ভাই ভিডিঅ'টো লৈ কিনে মই আহি গ'লোঁ কিন্তু আপোনালোকক সেই সেম কথাই ক'ম আপোনালোকে যোনে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ ভাই ৰিকুৱেষ্ট কৰিছোঁ অসমৰ ভিডিঅ' বনাওঁ কাৰণে কি আপোনালোকে ছাবস্ক্ৰাইব নকৰিব ছাবস্ক্ৰাইব নিশ্চয় কৰি থ'ব আৰু বলক ভিডিঅ'টো আগবাঢ়ো আৰু ভিডিঅ'ত কি আছে আজিৰ খেলটোত কি হৈছে সেইখিনিত ডিছকাছ কৰিম বলক ইমান দিন পিছত APLৰ আজি এটা মেচ চালোঁ যিটো মেচ চাই কিনে লাগি আছে APL নহয় IPL চাই আছোঁ সঁচা কথা কওঁ কাৰণ আমি এনেকুৱা পাৰফৰ্মেঞ্চে বিচাৰিছিলোঁ গুৱাহাটী আৰু তেজপুৰ টাইটান্সৰ মাজত আজি দিনত 2 বজাত যিটো মেচ হৈছিলে তাতে যি পাৰফৰ্মেঞ্চ আছিলে মই ইণ্ডিভিজুৱেল কৈছোঁ ভাই মই ইয়াতে টিম ৱাইজ কোৱা নাই কাৰণ টিমৰ পাৰফৰ্মেঞ্চ বেয়া টিম কিয় ইমান বেয়া খেলিছে মই বাৰ মই কৈ আছোঁ নাজানো মই কি হৈ আছে ক্ৰিজত মই একদম গম নাপাওঁ কাৰণ এইটো আমি আশা কৰা নাই এনেকুৱা পাৰফৰ্মেঞ্চ টিম ৱাইজ আশা কৰা নাই আজি মই এটা ইণ্ডিভিজুৱেলি মই কথা ক'বলৈ গৈ আছোঁ সেইটো হৈছে তেজপুৰ টাইটান্সে যেতিয়া বেটিং কৰিলে ফাৰ্ষ্ট ইনিংছ সিহঁতে বেটিং কৰিবলৈ আহি সিহঁতৰ অপেনাৰ ৱাছিম হক 82 ৰানৰ এটা ইনিংছ খেলিলে মানে খাতাৰনাক ইনিংছ খেলিলে বহুত ভাল লাগিলে ইনিংছটো 7টা 6 মাৰিলে ভাল লাগিছে কিন্তু বাকি যে টিমমেটস আছে বাকি যে বেটাৰ্স বাকি যে প্লেয়াৰ আছে 11টা সিহঁতে গোটেইখিনি মিলি আপুনি ভাবক 147 টাৰ্গেট দিলে ভাবিলেনে এটা প্লেয়াৰে 82 বনালে আৰু বাকি গোটেইকেইটা মিলি কিনে বাকিখিনি ৰানো বনাব পৰা নাই মানে এই অৱস্থা তো 147 ৰানত ইনিংছ খেলিলে আৰু ইয়াৰ অপজিশ্যনত যি আছিলে গুৱাহাটী ৰয়েলছ সিহঁতে যেতিয়া বেটিং কৰিলে ছেকেণ্ড ইনিংছত আহি সিহঁতে এনেকুৱা বেটিং দেখুৱালে ভাই খাতাৰনাক সেইটো চাই কিনে মোৰ ভাল লাগিছে গুৱাহাটী ৰয়েলছৰ যি অপেনিং পাৰ্টনাৰ আজি হৈছে 100 ৰানৰ পাৰ্টনাৰশ্বিপ আৰু যি হিচাপে সিহঁতে মেচটো লৈ লৈছে নহয় ভাই খাতাৰনাক মাৰিছে খাতাৰনাক মানে মই অভিনৱ চৌধুৰী এই বেলেগ মাৰি দিছে বে অভিনৱ চৌধুৰী বলিং কৰিব আহোঁতে তাক 20 নে 22 ৰান মাৰিছে আপুনি ভাবিব পাৰিছেনে আৰু অপেনিং পাৰ্টনাৰশ্বিপ সঞ্জয় সিং আৰু নাম আছিল তাৰ ৰোহিত সেন সঞ্জয় সিং আৰু ৰোহিত সেনে ইমান ধুনীয়া বেটিং কৰিছে আৰু সিহঁতে 65 ৰান বনাইছে ইণ্ডিভিজুৱেলি আৰু ভাল এটা প্ৰদৰ্শন কৰিছে আৰু মেচটো মোটামুটি 12-13 অভাৰতে মেচ খতম কৰিলে 147 ৰান চেজ কৰি দিলে আৰু ভাবক আপুনি পাৱাৰ প্লেতে 70 ৰান 72 ৰান পাৱাৰ প্লেত 7 অভাৰত 72 ৰান একচুৱেলি আমি তাকেই বিচাৰিছিলোঁ ইমান দিন যে মই বকি আছিলোঁ ভাই এনেকুৱা নহয় ভাল নালাগা হৈছে ক্ৰিকেটৰ মানে APLৰ ওপৰত মানে সেই কিয় ৰান অহা নাই আমি যে ইমান বকি আছিলোঁ সেইটো আজি যাই মোৰ লাগি আছে এনেকুৱা মেচ হ'ব লাগে যদি আপুনি 7 অভাৰত 6 অভাৰত মানে পাৱাৰ প্লেত আপুনি যদি 70 ৰান 60 ৰান বনায় তাৰ মানে আপুনি ভাল খেলি আছে আৰু সেই মেচটোৱে এটা ইণ্টাৰনেশ্যনেল লেভেলত মেচ হয় T20 ৱাইজ মই কথা পাতি আছোঁ আৰু সেইটোৱে আজি APLত হৈছে মই তেনেকুৱা বিচাৰিছিলোঁ ভাই 10 ৰানত 2টা উইকেট হৈ যায় আবে 4 অভাৰত 4টা উইকেট গুচি যায় এনেকুৱা আমি নিবিচাৰোঁ ভাই আৰু এনেকুৱা হ'লে APL ডাউন হ'ব APL আপ কেতিয়াও নহয় ব্ৰেণ্ড ভেলু কেতিয়াও নাবাঢ়ে APLৰ যি ক্ৰিকেট ফেন আছে সেইটো কেতিয়াও বাঢ়ি নাযায় কমিব আৰু সেইকাৰণে মোৰ ভাই টেনশ্যন হৈ আছে কাৰণ মোক বেয়া লাগে ইয়াৰ মই বিচাৰোঁ অসমত হৈ আছে ফাৰ্ষ্ট টাইম সেইটো এটা ব্ৰেণ্ড হওক সেইটো ডাঙৰ এটা ক্ৰিকেট মানে নেশ্যন নাম হওক কিন্তু সেইটো মানে মোৰ হিচাপত বহুখিনি হ'বলৈ পৰা নাই মানে মোৰ এনেকুৱা লাগি আছে আৰু কাৰণ হ'ল কি বেটিং ৱাইজ ক্ৰিজ নহয় মোৰ এনেকুৱা লাগি আছে বেটাৰ্ছে কিয় ৰান বনাব নোৱাৰে এইটো যোনে বিশেষজ্ঞ ভাই এক্সপাৰ্ট হয় যোনে ক্ৰিকেটৰ বিষয়ে মানে ফিল্ডৰ বিষয়ে যাৰ জ্ঞাত আছে সিহে ক'ব পাৰিব কাৰণ মই ঘৰত বহিতো ইমান নলেজ দিব নোৱাৰোঁ মই সেইটো বুজিয়ে পোৱা নাই সঁচা কথা ক'ম কিন্তু মই বিচাৰোঁ ভাল এটা পাৰফৰ্মেঞ্চ আহক এজ ক্ৰিকেট ফেন আমি মানে চাব বিচাৰোঁ অসম মানে T20 লিগ এটা আল্টিমেট লেভেললৈ গুচি যাওঁ আজি সেই পাৰফৰ্মেঞ্চটো চাই মোৰ বহুত ভাল লাগিলে সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰি আছোঁ মোৰ এনেকুৱা লাগে আপোনালোকে চাইছে চাগে গোটেইখিনি ৰোহিত সেন আৰু সঞ্জয় সিঙে আজি পাৰ্টনাৰশ্বিপ অপেনিং পাৰ্টনাৰশ্বিপ 100 ৰানতকৈ বেছি কৰিছে এটা ভাল লাগিছে আৰু সিহঁতে 6 অভাৰত 60 ৰান বনাইছে আৰু 12-13 অভাৰত সিহঁতে 147 ৰান চেজ কৰি দিছে বহুত ভাল লাগিছে T20 তেনেকৈ হ'ব লাগে কিন্তু বেয়া সেইটো লাগে টিম ৱাইজ কাৰণ টিমৰ ইমান বেয়া প্ৰদৰ্শন তেজপুৰ টাইটান্সে লাগাতাৰ হাৰি আছে আৰু তেজপুৰ টাইটান্সৰ মই এটা কথা বুজা নাই যে মানে সিহঁতৰ অপেনাৰে ৱাছিম হকে আহি 82 ৰান বনাই দিলে আৰু বাকী জেকেট আছে এটা 20 ৰান পাৰ কৰিব পৰা নাই কোনেও আপুনি ভাবিব পাৰিছেনে তেনেকুৱা হ'লে কিবা এটা টিমৰ মানে আপুনি কি ক'ব মানে APLটো কোন লেভেলত যাই আছে মানে সেইটো এটা সব মানে মোৰ লাগিছে আটাইতকৈ এটা টেনশ্যনৰ মানে কথা APLৰ কাৰণে কাৰণ APLটো এনেকুৱা হ'লে ডাউনত যাব আপত নাযায় আপোনালোকৰ কি মন্তব্য আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ বাৰ মই ৰিকুৱেষ্ট কৰিছোঁ বিনম্ৰভাৱে কৰিছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰিলে মই গেৰেণ্টি দিছোঁ ভিডিঅ' বনামেই ভাই কাৰণ আপোনালোকে যদি মোৰ লগত জড়িত হ'ব মই কিয় ভিডিঅ' নবনাম কিন্তু আপোনালোকে যদি ছাবস্ক্ৰাইব নকৰে মোৰ ভিডিঅ' নাচায় তাৰ মানে মই এই চেনেলটোক মানে মই কি কৰিম মানে ভিডিঅ' বনাই মই কি কৰিম তো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মই 100% গেৰেণ্টি দিছোঁ ছাবস্ক্ৰাইব কৰিব মই আপোনালোকক প্ৰভাইড কৰিম ভিডিঅ' আৰু আপোনালোকে যেনেকুৱা বিচাৰে তেনেকুৱা মই ভিডিঅ' দিম কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি দিব থেংক ইউ ছ' মাছ